নিশ্চিতভাৱে ক'ব লাগিব যে আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন আৰু অন্তিমটো আবেলি 5 বজাৰ লগে লগে সমাপ্ত কৰিব লাগিব আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে যোগীঘোপাৰ যি 17 নং সৃজনগ্ৰাম সমষ্টিৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ছয়দুল হকে যি নিৰ্বাচন প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে। বৃহৎ ৰেলীলৈ এইদৰে প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে। এক দৃশ্যাংশ দেখুৱাব এইদৰে প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে। মোৰ লগত ছয়দুল আছে আৰু ছয়দুল কি ক'ব? অন্তিম দিন নিৰ্বাচনী প্ৰচাৰ আছে, তেওঁলোকক হাজাৰ হাজাৰ বাইক আহিছে, হাজাৰ হাজাৰ গাড়ী আহিছে, এজিপি বিজেপিৰ পাৰ্টিক ইমানে মৰম গ্ৰাম সমষ্টিৰ এজন ল'ৰা আৰু কোনে আৰম্ভ কৰা কৰিছে? কোন পঞ্চায়তৰ পৰা আৰম্ভ কৰিছে? কোন পঞ্চায়তৰ পৰা আৰম্ভ কৰিছে? মই যোগীঘোপা পঞ্চায়তৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমাৰ 17 নং সৃজনগ্ৰাম সমষ্টিত চুকে কোণেই আমি আজি যাত্ৰা কৰা ৰখি আছে। একদম বহুত মানুহ ৰখি আছে আমাৰ লগত এডজাষ্ট হৈ গুচি যাব। আৰু কি ক'ব, যিহেতু 9 তাৰিখে ভোট গ্ৰহণ কৰিব, ভোটাৰসকলক কি জনাব আজি? মই আমাৰ 17 নং সৃজনগ্ৰাম সমষ্টি 2,33,000 ভোটাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে চৰকাৰ পক্ষত থাকক, চৰকাৰ অহাটো 100% আৰু মোৰ পিলৰ পৰা মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ৰাইজে যথেষ্ট মোক সাহসী দিছে, কাৰণ মোক আঁকোৱালি লৈছে। এইবাৰ অসম গণ পৰিষদ দল জয় হোৱাটো নিশ্চিত। আন এজন আছে, তাৰ পৰা জানিম কি ক'ব? এইবাৰ অসম গণ পৰিষদ আমি যোগীঘোপাৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াত হাজাৰ হাজাৰ গাড়ী স্থগিত হৈছে, যাব এতিয়া ৰেলীত। আৰু এইবাৰ সৃজনগ্ৰাম সমষ্টিৰ ছাইদুল হক হাতীৰ ছবিত জিকাটো নিশ্চিত। গোটেই জনসাধাৰণ এইবাৰ চৰকাৰৰ পক্ষত থাকিব আৰু সৃজনগ্ৰাম জিকাটো নিশ্চিত হৈ গেছে। ইনশাআল্লাহ ছাইদুল হক এবাৰ জিতিব, বিপুল ভোটত জিতিব। না, এইবাৰ আমাৰ 17 নং সৃজনগ্ৰামৰ ৰাইজে বুজি উঠিছে যে আমি ছাইদুল হকক জিকাবই লাগিব আৰু ছাইদুল হকক যদি আমি সৃজনগ্ৰামৰ পৰা নিজিকাওঁ তেনেহ'লে আমাৰ বহুত অভাৱ অভিযোজনীয় কাম কৰি থাকিব, বাকী হৈ থাকিব। আমি বিগত দিনত দুটা বিৰোধী পক্ষৰ MLA জিকাইছিলোঁ, এজন হ'ল প্ৰদীপ চৰকাৰ আৰু এজন অনন্ত মালো। ঠিক আছে, তেওঁলোকে আমাৰ কোনো কাম কৰা নাই। এইকাৰণে এইবাৰ আমি বুজি উঠিছোঁ যে আমাৰ 17 নং সৃজনগ্ৰামত এজিপি বিজেপি মিত্ৰজোঁট ছাইদুল হকক জিকাবই লাগিব। শিলডল মানুহ ভাঙি ওলাই আহিছে। মানুহবিলাকে সকলোৱে গম পাইছে, সকলো সৃজনগ্ৰামৰ সংখ্যালঘু মুছলমান কি হিন্দু সবে শিলডল ভাঙি ওলাই আহিছে। চাব পাৰে গাড়ীৰ লাইন, চাব পাৰে মানুহৰ মানে সমাগম। ধন্যবাদ।
জয় অসম, জয় অসম, জয় অসম। আচলতে ক'ব লাগিব এইদৰে যি অন্তিম পৰ্যায়ৰ যি নিৰ্বাচনী প্ৰচাৰ আৰু নিৰ্বাচনী প্ৰচাৰ এইদৰে দেখিবলৈ পোৱা গৈছে যে 17 নং ছিজনগ্ৰাম সমষ্টিৰ অসম গণ পৰিষদৰ দলৰ ছয়দুল হকৰ যি নিৰ্বাচনী ৰেলী আৰু এই ৰেলীত দেখিবলৈ পোৱা গৈছে যে বহু সংখ্যক লোক ইয়াত সমাগম হৈছে আৰু তেওঁৰ যিটো সমষ্টি ছিজনগ্ৰাম 17 নং সমষ্টি আৰু সমষ্টিৰ চুকে কোণে আজি এই ৰেলী চলিব কাৰণ 5 বজাৰ লগে লগে এই ৰেলী সমাপ্ত কৰিব লাগিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।